পানীত নলাত উঠি যাবলগীয়া হ'ল মানুহৰ জীৱন ধাৰণৰ দুৰ্বিষহ হৈ পৰিল আৰু এই গোটেই কথাটোৰ কাৰণে অসম চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰু অসম চৰকাৰ তাৰ লগে লগে সংশ্লিষ্ট সকলো কৰ্তৃপক্ষ চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰু অসম চৰকাৰ আৰু সকলো কৰ্তৃপক্ষৰ চূড়ান্ত ব্যৰ্থতাৰ বাবে গুৱাহাটী মহানগৰীৰ ৰাইজে এটা অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু আজি সদৌ গুৱাহাটী ছাত্ৰ সন্থাই ইয়াত বিক্ষোভ প্ৰদৰ্শন কৰি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু এইটো শেষ নহয় এইটো আৰম্ভণিহে আকৌ প্ৰতিবাদ চলি আছিল প্ৰতিবাদ চলিছে আৰু প্ৰতিবাদ চলিব কিয় আমাৰ সমস্যাটোৰ স্থায়ী সমাধান লাগে আৰু ইমানবোৰ ঘটনা হৈ যোৱাৰ পিছতো আজিলৈকে অসম চৰকাৰ নিমাত মৌন নিষ্ক্ৰিয় আন আন কৰ্তৃপক্ষসমূহ নিমাত নিষ্ক্ৰিয় নিৰ্লিপ্ত অসম চৰকাৰ আৰু সংশ্লিষ্ট সকলো বিভাগৰ এই মৌনতা এই নিৰ্লিপ্ততা এই নিষ্ক্ৰিয়তাক আমি ধিক্কাৰ দিছোঁ আৰু অতি সোনকালে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যাৰ স্থায়ী সমাধান কৰিবৰ কাৰণে আমি দাবী কৰিছোঁ সমস্যাটোৰ সমাধান হ'ব লাগিব বিজ্ঞানসন্মতভাৱে সমাধান হ'ব লাগিব কিয় নোৱাৰে কোনটো বিষয়ত অসুবিধা আছে চৰকাৰে কৰ্তৃপক্ষই গুৱাহাটীৰ ৰাইজৰ লগত কথা বতৰা পাতি গুৱাহাটীতো বহু বিশেষজ্ঞ আছে বহু বিশিষ্ট নাগৰিক আছে নাগৰিক সমিতিসমূহ আছে সকলোৰে লগত কথা বতৰা পাতি গুৱাহাটীবাসী ৰাইজক বিশ্বাসত লৈ এই সমস্যাটোৰ সমাধান কৰিব পাৰে বিশেষজ্ঞৰ লগত কথা বতৰা পাতি সমস্যাটোৰ সমাধান কৰিব পাৰে আমি বাৰম্বাৰ কৈ আছোঁ যে গুৱাহাটীত অসম ইঞ্জিনিয়াৰিং কলেজ আছে IIT গুৱাহাটী আছে তাৰ বিশেষজ্ঞসকল আছে আৰু গুৱাহাটী মহানগৰীতো বহু অভিজ্ঞ বিশেষজ্ঞ আছে তেখেতসকলৰ লগত কথা বতৰা পাতি গুৱাহাটীৰ ৰাইজক বিশ্বাসত লৈ এই সমস্যাটোৰ এটা স্থায়ী বিজ্ঞানসন্মতভাৱে সমাধান কৰিব লাগিব আৰু এইটো কথা স্পষ্ট যে যেতিয়ালৈকে গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যাৰ স্থায়ী সমাধান নকৰিব কোনো কিন্তু নিষ্ঠাৰ নাপাব কি চৰকাৰ হওক কি আন আন কৰ্তৃপক্ষ হওক কাকো কিন্তু ৰেহাই দিয়া নহ'ব আৰু গুৱাহাটীৰ ৰাইজক কি লাগে গুৱাহাটীৰ ৰাইজে বিচাৰে এটোপা বিশুদ্ধ খোৱা পানী গুৱাহাটীৰ কাষেদি ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ গৈছে বিশুদ্ধ খোৱা পানী টোপা লাগে গোটেই গুৱাহাটীৰ ৰাইজেতো আজিলৈকেতো বিশুদ্ধ খোৱা পানী পোৱা নাই ঠায়ে ঠায়ে অলপ অলপ দিলে গোটেই গুৱাহাটীৰ ৰাইজে নাপালে কৃত্ৰিম বানপানীৰ এই অৱস্থা এজাক বৰষুণ দিলে এইটো অৱস্থা এতিয়া বৰষুণ দিলে ঘৰৰ পৰিয়ালৰ মানুহ ওলাই গ'লে বৰষুণ দিলে আকৌ নিৰ্বিঘ্নে ঘৰলৈ আহি পাব নাপায় নিৰাপদে ঘৰলৈ আহি পাব নাপায় সেইটো এটা চিন্তা হ'ল গতিকে এয়া হ'ল গুৱাহাটীৰ অৱস্থা গতিকে অসম চৰকাৰ সকলো সংশ্লিষ্ট কৰ্তৃপক্ষক আমি কঠোৰভাৱে সকিয়নি দিছোঁ কঠোৰভাৱে সকীয়াই দিছোঁ অতি শীঘ্ৰেই বিজ্ঞানসন্মতভাৱে গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যা সমাধান কৰক বিশেষজ্ঞৰ লগত কথা পাতক গুৱাহাটীৰ বিশিষ্ট নাগৰিকৰ লগত কথা পাতক গুৱাহাটীত বহুত বিশেষজ্ঞ আছে কথা পাতক IIT গুৱাহাটী অসম ইঞ্জিনিয়াৰিং কলেজৰ বিশেষজ্ঞৰ লগত কথা পাতক সমস্যাটো স্থায়ী সমাধান কৰক আৰু যেতিয়ালৈকে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যাৰ স্থায়ী সমাধান নাপাব অসম চৰকাৰ সংশ্লিষ্ট কোনো কৰ্তৃপক্ষক ৰেহাই দিয়া নহ'ব নিষ্ঠাৰ নাপাব